বন্ধুসকল কি ক'লে শুনক। অভিনেত্ৰী অমৃতা গগৈয়ে জুবিনদাৰ ন্যায়ক লৈ পেলাই মাত মাতিলে। আৰু কি ক'লে শুনক, জুবিনদাৰ ন্যায়ক লৈ পেলাই জুবিনদাৰ ন্যায় সোনকালে লাগে আৰু জুবিনদাৰ ন্যায়ৰ লগত কোন কোন জড়িত হৈ আছিলে বা বহুত প্ৰশ্ন কৰিছে। তেনেকুৱা ধৰণৰ প্ৰশ্নৰ কথাও ক'লে অমৃতা গগৈয়ে। শুনোচোন আহক কি ক'লে বন্ধুসকল। আৰু এতিয়ালৈকে আমি যিহেতু জুবিনদাৰ ন্যায় পোৱা নাই, আমাকো লাগে জুবিনদাৰ ন্যায় অতি সোনকালে। আৰু আমাৰ যিসকল অসমৰ অনুৰাগী আছে, জুবিনদাৰ প্ৰতি ভাল পোৱা আছে, সেইসকলক অতি সোনকালে ন্যায় লাগে আৰু সকলোৱে মাত মাতিব লাগিব। যিহেতু সকলোৱে পাহৰি যোৱা নিচিনা হৈছে, সেইকাৰণে সকলোৱে মাত মাতিব লাগিব। কি ক'লে আহকচোন শুনো অমৃতা গগৈয়ে। নমস্কাৰ, মই অমৃতা গগৈ। প্ৰথমে অনুৰোধ জনাব বিচাৰিছো যে অনুগ্ৰহ কৰি ৰাস্তাই ঘাটে যিমান এইকেইদিন আমি জুবিনদালৈ শ্ৰদ্ধাঞ্জলি আগবঢ়াই ফটোবোৰ যে লগাইছিলো, পাৰিলে সেই ফটোবোৰ আপোনালোকে সংৰক্ষণ কৰি নিজৰ নিজৰ ঘৰত ব্যৱসায়িক প্ৰতিষ্ঠানলৈ ঘূৰাই নিয়ক। ৰাস্তাই ঘাটে এই ফটোবোৰ আলাই আথানি হোৱাকৈ এৰি নিদিব। কাৰণ শ্ৰদ্ধা যেনেকৈ জনালো, সেই শ্ৰদ্ধা বহু দিনলৈ আমাৰ বুকুৰ লগতে আমাৰ কৰ্মকাণ্ডতো প্ৰতীয়মান হৈ থকাটো খুব বেছি জৰুৰী। দ্বিতীয় আৰু মষ্ট ইম্পৰ্টেণ্ট কথাটো, আজি ৰাতিপুৱা এটা ভিডিঅ' দেখিলো যে সুকন্যা বুলি এগৰাকী মডেল যি নৰ্থ ইষ্ট ফেষ্টিভেললৈ গৈছিলে, তেখেতে কৈছে যে নৰ্থ ইষ্ট ফেষ্টিভেল হল অনুষ্ঠানটোৰ নাম সলনি কৰি যিদিনাৰ পৰা অসম জ্বলিলে, যিদিনাৰ পৰা অসমৰ আটাইতকৈ প্ৰিয় মানুহজন গুচি গল, সেই সময়টোত কিন্তু ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেল হল নামটো সলনি কৰি। কিয় ইমান সাহস, সাহস কেনেকে কৰিব পাৰিলে? যিটো সময়ত গোটেই বিশ্বই অসমলৈ চাই আছে, যিটো সময়ত আমি সকলো দগ্ধ হৈ আছো, সেইটো সময়ত তোমালোকে তাত ফেশ্বন শ্ব' কৰি আছা? লাইক চিৰিয়াছলি? আৰু এই বস্তুবোৰৰ উচিত ন্যায় লাগে। এগৰাকী সাধাৰণ অসমীয়া হিচাপে, কোনো অভিনেত্ৰী হিচাপে নহয়, মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমাৰ ন্যায়িক ব্যৱস্থাটোলৈ অনুৰোধ জনাইছো, আমাক উচিত তদন্ত লাগে। আৰু আমি সকলোৱে জানো যে ছচিয়েল মিডিয়া এক বিৰাট শক্তিশালী মাধ্যম। আহক ছচিয়েল মিডিয়াৰ জৰিয়তে আপোনালোকে আমি আৰু বেছি তীব্ৰভাৱে বিচাৰো যে আমাক জুবিনদাৰ বাবে ন্যায় লাগে। আৰু ইয়াৰ উত্তৰ আমাক লাগে যে সেই সময়ত কেৱল শ্যামকানু মহন্তই হওক, সিদ্ধাৰ্থেই হওক, তেওঁৰ লগত থকা প্ৰতিজন ব্যক্তিয়ে হওক বা ছিংগাপুৰ আছাম এছচিয়েশ্যন, সেই যে 15জন মানুহ আছিল, সেই 15জন মানুহে আহক, প্ৰত্যেকে আমাক উত্তৰ দিব লাগিব। বহুতে কৈ আছে যে কিয় আমি শিল্পী সমাজ কিয় নিমাত, শিল্পী সমাজ কিয় নিমাত? শিল্পী সমাজ নিমাতে থকা নাই। আচলতে বহু ব্যক্তিয়ে এতিয়াও প্ৰচেছ কৰিব পৰা নাই যে দাদা নাই। বহু আৰ্টিষ্টে এতিয়াও প্ৰচেছ কৰিব পৰা নাই যে দাদা নাই। চিতাৰ জুইকুৰা দেখাৰ পাছতো মানি লব পৰা নাই যে তেখেত নাই। গতিকে এনেকুৱা নহয় যে কোনেও মাত মতা নাই, প্ৰত্যেকেই মাত মাতিছে, প্ৰত্যেকেই মাত মাতিব। প্ৰচেছ কৰিবলৈ অলপ সময় লাগিছে, হয়তো কাৰোবাক অকমান বেছি সময় লাগিছে। কিন্তু অনুৰোধ জনাইছো, আহক ছচিয়েল মিডিয়াৰ জৰিয়তে, যেনেকৈ ছচিয়েল মিডিয়াই ইমান বেছি জোৰ দিয়াৰ কাৰণে অসমত পষ্টমৰ্টম হৈ গল, তাৰ ৰিপৰ্টো ডেফিনেটলি আমি খুব সোনকালে পাম। কিন্তু এই আমাৰ যি দাবী, এই দাবী আহক আৰু বেছি জোৰদাৰ কৰি তোলো। দাদাৰ আত্মাৰ শান্তিৰ বাবে, দাদাৰ আত্মাৰ ন্যায়ৰ বাবে, আমাৰ আমঠুজনৰ ন্যায়ৰ বাবে প্ৰতিটো কিয়ৰ উত্তৰ আমাক লাগিব।